নমস্কাৰ, মোৰ আন এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই ভিডিঅ'টোত ক্লাছ 9ৰ সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে ৰচনা কৰা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটো আলোচনা কৰিম। ডক্টৰ ভূপেন হাজৰিকাক আমি নিশ্চয় জানো, হয়নে? তেওঁ মানৱ দৰদী কবি। তেওঁ 1926 চনৰ 2 ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰে। তেওঁ একাধাৰে গীতিকাৰ, কণ্ঠশিল্পী, চলচ্চিত্ৰ পৰিচালক। তেওঁ কাষতে কলচী লৈ বিশ্ববিজয় নৱজোৱান গীতেৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ 1939 চনত প্ৰকাশ পোৱা ইন্দ্ৰমালতী চলচ্চিত্ৰত গীতিকাৰ হিচাপে মনোনিৱেশ কৰিছিল। 1956 চনত এৰাবাটৰ হুৰ চলচ্চিত্ৰখন নিজেই পৰিচালনা কৰে। তাৰোপৰি শকুন্তলা, প্ৰতিধ্বনি, চিকমিক বিজুলী, চিৰাজ আৰু শেষ চলচ্চিত্ৰখন আছিল গান্ধী টু হিটলাৰ। তেওঁ বাংলা, হিন্দী, ভোজপুৰী, বড়ো, কাৰ্বি, মালায়ালাম সকলো ভাষাৰ সংগীত পৰিচালনা কৰিছিল। তেওঁ আমাৰ প্ৰতিনিধি বিন্দু প্ৰতিধ্বনি নামৰ আলোচনী সম্পাদনা কৰিছিল। 1992 চনত দাদাচাহেব ফাল্কে বঁটা পোৱা প্ৰথম অসমীয়া আছিল ডক্টৰ ভূপেন হাজৰিকা। তাৰোপৰি ভাৰতৰ সকলো অসামৰিক বঁটা লাভ কৰে আৰু ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰাৰ লগতে সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছিলে। তেওঁ 1993 চনত বহা অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত সভাপতিত্ব কৰিছিল। তেওঁৰ আত্মজীৱনীখন হ'ল মই এটি যাযাবৰ, যিখন 1986 চনত ৰচনা কৰিছিল। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লো, বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। অতি বেগেৰে অহা ধুমুহাই মোক প্ৰশ্ন কৰিলে যে তোমাৰ প্ৰাপ্য কি, অৰ্থাৎ মোৰ পৰা তুমি কি পোৱা? তেতিয়া মই মন খুলি ভয় নকৰাকৈ ধুমুহাক ক'লো যে তোমাৰ এই তীব্ৰবেগী শক্তিখিনি মোক দিয়া, যিটো বেগত তুমি ঘৰ-দুৱাৰ সকলো ভাঙি দিয়া। বজ্ৰপাতত যি শব্দ হয় সি অতি ডাঙৰ, হয়নে? আমি কাণত ধৰিবলগীয়া হয় যেতিয়া বৰষুণ দি থাকোঁতে বজ্ৰপাতৰ শব্দ হয়। সেই বজ্ৰই বুকু উজাৰি কৈছে যে তুমি মোৰ পৰা কি কামনা কৰা বা কি বিচৰা? তেতিয়া মই ক'লো যে বজ্ৰ, তোমাৰ যি ডাঙৰ গম্ভীৰ কণ্ঠ তাক দিয়া। এদিন আকাশে ক'লে জনৈক গীতিকাৰে, অকণি আকাশ দেখোঁ মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা? মই ক'লো, তুমিয়েতো কৈছিলা ৰাতিপুৱা, যিমানেই বিলাই দিবা সিমানেই মহান হবা, তাৰেই নাম সঁচা উদাৰতা। সেয়েহে আকাশ, তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি দিয়া। অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া। এদিন আকাশে কি কৈছে যে কোনোবা গীতিকাৰে কেৱল অকণমান আকাশহে বিচাৰিছিলে, কিন্তু তুমিচোন গোটেই আকাশত থকা সকলো সত্তা অৰ্থাৎ যিবোৰ বিদ্যমান সকলোকে কিয় বিচাৰিছা? ধুমুহাৰ পৰা শক্তি বিচাৰিছা, বজ্ৰৰ পৰা নিৰ্ভীকতা আৰু উদাত্ত কণ্ঠ বিচাৰিছা। মই তেতিয়া ক'লো যে এদিন তুমিয়েই ৰাতিপুৱা কৈছিলা, তোমাৰ দৰে যিমানেই বিলাব পাৰিম সিমানেই মহান হ'ম বুলি, যিদৰে তুমি সমগ্ৰ বিশ্বৰ মাজত নিজকে বিলাই দিয়া। সেয়েহে যদি তুমি তোমাতেই বিদ্যমান হৈ থকা সকলো সংকীৰ্ণতা এৰি তোমাৰ অৱদান হিচাপে মোক আজিয়েই দি দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি, বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। তেতিয়া কবিক মহাকাশে সমগ্ৰ বিশ্বক সমভাৱে চাব পৰাকৈ বিশাল দৃষ্টি দিলে, ধুমুহাই দিলে প্ৰচণ্ড শক্তি আৰু বজ্ৰই নিৰ্ভীকতা আৰু উদাত্ত কণ্ঠ দিলে। বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰ সিক্ত। বজ্ৰৰ পৰা পোৱা উদাত্ত কণ্ঠ, ধুমুহাৰ পৰা পোৱা তীব্ৰ শক্তিৰে যিসকল দানৱ লোক, যাৰ মানুহৰ প্ৰতি কোনো মৰম, আন্তৰিকতা, দয়া নাই, তেওঁলোকৰ সমাজতো
মৰমৰ কলিজাৰ সঁচা সুৰেৰে পৰিপূৰ্ণ হৈ থকা গীত গাম, যাৰ প্ৰভাৱত দানৱো মানৱলৈ পৰিৱৰ্তন হ'ব। যিটো বহুখিনি তেওঁৰ গীতৰ প্ৰভাৱত তাৰ পৰিৱৰ্তন দেখা গৈছিল। মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, আকাশ, ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। যিসকল লোকে জীয়াই থকাৰ আশা হেৰুৱাইছে, মৰাৰ দৰে অন্ধকাৰৰ ফালে গতি কৰিছে, তেনে লোকক মোৰ গীতৰ জৰিয়তে জীৱন জীয়াবৰ বাবে অলপো যদি পোহৰ দিব পাৰোঁ, তাৰ বাবে আকাশ, ধুমুহা আৰু বজ্ৰক মই শতবাৰ প্ৰণিপাত জনাওঁ।